অতি দুখজনক কথা যে চাপৰ চাৰ্কলৰ অন্তৰ্গত চৰুৱা বাকৰা, সন্তোষপুৰ, দুধনাথ হিল আদি কৰি প্ৰায় 4,000 বিঘা মাটি 4,000 বিঘা মাটি APDCL নামত বিভিন্ন NGOৰ নামত আবণ্টন দি তাত যুগ যুগ ধৰি বসবাস কৰি হোৱা কেইবা হাজাৰ প্ৰায় 10ৰ পৰা 20,000 পৰিয়াল তাত বসবাস কৰে। সেই পৰিয়ালবিলাক ভূমিহীন পৰিয়াল, লেণ্ডলেছ পিপল হয়। এই মানুহবিলাকক ধৰা উচ্ছেদ কৰিবৰ কাৰণে, সেই মানুহবিলাক ভূমিহীন মানুহবিলাক উচ্ছেদ কৰিবৰ কাৰণে বিজেপি নেতৃত্বত থকা চৰকাৰখনে তাত 4,000 বিঘা মাটি তেওঁলোকে নিজৰ কব্জা কৰিবৰ কাৰণে প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংগীৰ ছত্ৰছায়াত ধুবুৰী জিলাৰ DC মহোদয়, বিলিচিপাৰা CDC, চাৰ্কল অফিচাৰ এই সকলোবিলাকে মিলি যুগ যুগ ধৰি বসবাস কৰি হোৱা দৰিদ্ৰ ভূমিহীন মানুহৰ বুকুত তেওঁলোকে গোৰ মাৰিছে, তেওঁলোকে পেটত তেওঁলোকে লাত মাৰিছে। এই মানুহবিলাক ক'ত যাব? এই দৰিদ্ৰ পৰিৱেশ ক'ত যাব? কেৱল আৰু কেৱল দুখীয়া মানুহবিলাকক নিৰ্যাতন কৰা হৈছে। তেওঁলোকে থাকিবলৈ জাগা ক'ত পাব? দ্বিতীয়তে ল্যান্ড এডভাইজৰী বোৰ্ড আপোনালোকে যি কয়, যিটো ল্যান্ড এডভাইজৰী কয়, আমি জানো যে লোকেল MLA বিলাক সেই ল্যান্ড এডভাইজৰী বোৰ্ডৰ মেম্বাৰ হয়। আমি শুনা মতে লোকেল MLA দুজন শামছুল হুদা আৰু বছিৰ আহমেদ কাছিমে তেওঁলোকে কোৱা মতে বা মানুহে আমাক কোৱা মতে তেওঁলোকে ল্যান্ড এডভাইজৰী বোৰ্ডৰ মেম্বাৰ হোৱা সত্ত্বেও DCA আৰু বিলিচিপাৰা CDC বাইদেউ তেওঁলোকে এই MLA বিলাকক মাতা নাই। তেওঁলোকে 4-5 জনে RSS বিজেপি মানুহ বহি এনেকৈ 4,000 বিঘা মাটি এনেকৈ ব্যক্তিগত NGOৰ নামত, ছচাইটিৰ নামত আৰু APDCLৰ নামত তেওঁলোকে মাটিখিনি তেওঁলোকে আবণ্টন দিছে। আমাৰ কথা স্পষ্ট যে এই সকল দুখীয়া মানুহক থাকিবলৈ জাগা দিব লাগিব, প্ৰথম কথা। দ্বিতীয় কথা হ'ল যে বছিৰ কাছিমি আৰু শামছুল হুদাই স্পষ্টকৰণ দিব লাগে যে তেওঁলোকে যে MLA হৈছে তেওঁলোকক সেই এডভাইজৰী বোৰ্ডত তেওঁলোকে মাতিছে নেকি? যোৱা 2/4/2025 চনত মিটিং পাতিছিলে। সেই মিটিঙত সিদ্ধান্ত লোৱা হৈছে যে 4,000 বিঘা দৰিদ্ৰ মানুহৰ মাটি, ভূমিহীন মানুহৰ মাটি, লেণ্ডলেছ পিপুল এই সকলৰ মাটি তেওঁলোকে দখল কৰিবৰ কাৰণে অশোক কুমাৰ সিংৰ নেতৃত্বত এই মাটিবিলাক তেওঁলোকে এই কামবিলাক কৰিছে। যদি ল্যান্ড এডভাইজৰী বোৰ্ডত লোকেল MLA দুজনক মাতা নাই, তেওঁলোকে স্পষ্টীকৰণ দিব লাগে যে আমাক মাতা নাই। যদি মাতা নাই তেনেহ'লে DCA আৰু CDCA আৰু চাৰ্কল অফিচাৰে কেনেকৈ নীতি বহিৰ্ভূতভাৱে দুখীয়া মানুহৰ মাটি তেওঁলোকে কাঢ়িব বিচাৰিছে? আমাৰ দেখা কথা স্পষ্ট যে কৃষক মুক্তি সংগ্ৰামত দাবী জনাইছো আমি যে তাই যিসকল মানুহ বসবাস কৰি আছে এই সকল মানুহৰ এটা পৰিয়ালক উচ্ছেদ দিয়া নহ'ব। আমি মৰিবলৈ বাধ্য হ'ম, আমি জেল যাবলৈ বাধ্য হ'ম, কিন্তু অশোক কুমাৰ সিংগীৰ দাদাগিৰি সহ্য কৰা নহ'ব। তেওঁলোকে দাদাগিৰি, তেওঁলোকৰ বিৰুদ্ধে মাত দিবলৈ আজি অকমান ধুবুৰী জিলাৰ মানুহ নাই। বিভিন্ন দল সংগঠন থাকিলেও অশোক কুমাৰ সিংগীৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস নাই। আমাৰ কথা স্পষ্ট যে অশোক কুমাৰ সিংগীৰ নামত 2 ঠেঙীয়া প্ৰাণী, মানুহ নহয়, তেওঁ জানোৱাৰ। অশোক কুমাৰ সিংগী এজন অপদাৰ্থ নেতাই আজি মুছলমান মানুহৰ বাৰী ঘৰ উচ্ছেদ কৰাৰ ষড়যন্ত্ৰ কৰিছে। 4,000 বিঘা মাটি তেওঁক লাগে। অশোক কুমাৰ সিংগীৰ এইটো কেপাচিটি যে তাত APDCLৰ নাম লৈ সেই মাটিখিনি তেওঁলোকে দখল কৰিব পাৰে, তেওঁলোকৰ নিজে তেওঁলোকে সেই মাটিখিনি ব্যৱহাৰ কৰিব। অশোক কুমাৰ সিংগী ভূমিহীন হয় আমাক জনাব লাগে যে অশোক কুমাৰ সিংগী ভূমিহীন, আমি তেওঁক থাকিবলৈ জাগা দিম। য'তে মাটি দেখিব ততে অশোক কুমাৰ সিংগী নামৰ ৰাক্ষস সেই তাত মাটি খামুচি ধৰে। এজন মাৰোৱাৰী সম্পদা বৰীয়া মানুহ হৈ তেওঁ দুখীয়া মানুহৰ পেটত তেওঁ লাত মাৰিছে। এই কাণ্ডটো আমি কিন্তু সহ্য নকৰো। আমি আকৌ কৈছো ধুবুৰী DC মহোদয়, CDC বাইদেউ মহোদয়, চিভিল আপোনালোকে অশোক কুমাৰ সিংগীৰ পকেটত বহি এইবিলাক কাম নকৰিব। আমি ধুবুৰী জিলাৰ মানুহ, সন্তোষপুৰ, টিলাপাৰা, চৰুৱা বাকৰাৰ দুধনাথ হিলত এটা দৰিদ্ৰ পৰিয়ালৰ ঘৰ ভাঙিব দিয়া নহ'ব। যুদ্ধ হ'ব, ক্ষেত্ৰপট হ'ব। কিন্তু তোমালোকে কিয় অশোক কুমাৰ সিংগী নামৰ
অপদাৰ্থ মানুহৰ কথা মই তোমালোকে কিয় লৰচৰ কৰি আছা? আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক কৈছো যে হে মুখ্যমন্ত্ৰী মহোদয়, আপুনি অশোক কুমাৰ সিং লগাই দিছে নেকি? য'ত মাটি আছে তাত অশোক কুমাৰ সিং যাব? তাক কিমান মাটি লাগে? আমি মোক আৰু তেখেত কৈছে যে হিমন্ত বিশ্ব শৰ্মা মোৰ পখাৰৰ মানুহ, হিমন্ত বিশ্ব শৰ্মা অশোক কুমাৰ সিং নিজৰ মানুহ। এই কথা কৈ ডিচি বিলাকক তেওঁ মেনেজ কৰিছে। তেওঁক ভয় কৰে আজিকালি ডিচি এছপি বিলাকে। আমি দাবী জনাইছো যে চৰুৱা বাগৰা, সন্তোষপুৰ, তিলাপাৰা, দুধমাথিলত এটা পৰিয়ালকো আমি ঘৰ ভাঙিবলৈ দিয়া নহব। দ্বিতীয় কথা, যদি আপোনালোকে তাত এপিডিচিএল বনাব, তাত প্ৰজেক্ট বনাব, সেই মানুহবিলাকক শোষণ মানে সন্মান সহকাৰে বৈধ নাগৰিক তেওঁলোকক বেলেগ জেগাত সংস্থাপন দিব লাগিব আৰু তাৰ পিছতে সন্মান সহকাৰে সেই মানুহবিলাক তাৰ পৰা বিতৰণ কৰিব লাগিব। কিন্তু ইয়াৰ যদি তেওঁলোকে জোৰ জবৰদস্তি পুলিচ লগাই বেৰিয়াৰ ইউজ কৰে, আমি কিছুমান মতে আমি গুলি খাবলৈ বাধ্য হ'ম। আমি দেখুৱাই দিম যে অখিল গগৈ দলৰ মানুহ, অখিল গগৈ সংগঠনৰ মানুহৰ দম আছে নাই। আমি আকৌ কৈছো যে অশোক কুমাৰ সিং দাদাগিৰি আমি ইমান দিন সহ্য কৰা নাই, আমি তাৰ প্ৰতিৰোধ কৰি আহিছো। আৰু এইবাৰ 4,000 বিঘা দুখীয়া মানুহৰ মাটি আমি কাঢ়ি দিবলৈ নিদিওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।